হেল্ল' গাইছ, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বিহু প্ৰগ্ৰেম চাব যাওঁ, লাষ্ট প্ৰগ্ৰেম চাব যাওঁ। কেলৈকে বিহুত নাহিলোঁ, একটা চান্স পাইছোঁ মানে প্ৰগ্ৰেম চাবৰ কাৰণে। আৰু আমাৰ বাইদেউ সেইপিনি পৰা নেদেখিব চাগে, এইপিনি পৰা ষ্টাইল কৰি আছে। আব্বা বিহু চোলা পিন্ধিছে, এইপিনে আইনা মাইকী মানুহ ষ্টাইলত ব্যস্ত, আমাৰ মতা মানুহ। মই 1 মিনিটত ৰেডি, উঠনি পৰা হয় হ'ল নাই হোৱা বোলে। বাকী লাহে লাহে গৈ থাকোঁতে দেখাই আছোঁ আৰু দেই। লাহে কৰি ওলাই ল'লোঁ, মানে মনত কিমান যে ভাল লাগিছে আৰু কেইবছৰ পিছত চাব পাইছোঁ মই নিজেই নাজানো। সেইটো কাৰণে মানে কি হ'ল, যাবতো মন যোৱা নাই। প্ৰায় এতিয়া 10টা বাজিলে, মানে শুই আছিলোঁ। শুই থকা অৱস্থাত মানে আকৌ ভাবিলোঁ কি হ'ল, একবাৰ গৈ চাই আহোঁ। এয়া বৰ্তমান ৰাস্তাত পালোহি। আকৌ এইফালে কিবাটি লৈ লৈছোঁ কোৱা নিচিনা। কিবাটি মানে বেয়া বস্তু নহয়, ভাল বস্তু এঘৰলৈ নিছোঁ। তাতো গৈ সোমাই আহিম, যিহেতু বাহিৰৰ পৰা মানে ঘৰত থকা নাই বাৰু, আৰু সিমানটো য'ত ত'ত গৈ থকা নহয় যে, সেইটো কাৰণে ভাবিলোঁ বিহু প্ৰগ্ৰেমো চাই আহিম আৰু এঠাইত সোমায়ো আহিম। মানে 1 গুলি 2 চেগা নকয়নে, তেনেকা। সেইকাৰণে ভাবিছোঁ এবাৰ অলপ ৰাওনাটো দিওঁ আৰু। পোনপ্ৰথম আহিয়ে আৰম্ভ কৰিলোঁ আমাৰ এইফালে, চবেই দেখিছে আমাৰ শদিয়াৰ গণশিল্পী ৰাজীৱ শদিয়াৰ ককাইদেউৰ, আৰু আনফালে হৈছে চিত্ৰশিল্পী হেমচন্দ্ৰ দাদাৰ। ভাবিলোঁ এইফালে মানে ইয়াৰ পৰাই মানে কি হ'ল আৰম্ভ কৰোঁ। চবেই হয়তো গমেই পাইছে, দীঘলীয়াকৈনো আৰুনো পিছতীয়াকৈনো কি ক'ম। সেইবাবে ইয়াৰ পৰা আৰম্ভ কৰোঁ বুলি ভাবি ইয়াৰ পৰা আৰু লাহে লাহে যাওঁ, অলপ ছাইডলৈ গুচি যাওঁ। তাৰপাছত চাওঁ আৰু বিহু সন্মিলন কেনেকা কি, ময়ো চোৱা নাই, কমেও 4-5 বছৰমানতো দেখাই নাই। সেইবাবে এইফালৰ পৰা 1 মোৰ পৰা আৰম্ভ কৰি গ'লোঁ। এইফালে আকৌ আমাৰ বাইদেউ পাকঘৰৰ পৰা আহিছে চাগে, পাকঘৰৰ পৰা আহি ৱাও, এবাৰ আকৌ তাঁতৰশালতহে বহিব চাগে দেই। গামোচা কেইখন লগাই থৈছে আকৌ আমাৰ বাইদেউ, সুধিব লাগিব। যদি সৰহকৈ লগাই থৈছে এখন খুজিব লাগিব আমাৰ কাৰণে, আমাৰ ল'ৰা মানুহ গামোচা বাইদেউকে খুজিবলৈ ভাবিছোঁ। বাকী দিয়ে নিদিয়ে নাজানো। বাকী এইফালে মানে কি হ'ল, বৰ ধুনীয়া মাছখিনি চোৱা, মাছখিনি আকৌ লগতে আকৌ এইফালে আমাৰ শুকান মাছ যাব নালাগে বা বৰ ধুনীয়াকৈ মানে থৈছে। ৱাও, এফালে আকৌ খাই আছে চাগে দেই। কি বুলি কয়, কুঁৱা। দেখি ভাল লাগিছে মানে পৰিৱেশটো। এটা পানী কুঁৱা, আছে আকৌ, পানী আছিলে নাই পানী আছে আকৌ দেই। কি হ'ল, কেমেৰাটো ধৰিব পাব দিগদাৰ হৈছে, কিন্তু পানী আছে। পানী খাব লাগিব অলপ, যিহেতু পানী পিয়া লাগি আছে। আৰু এইফালে চিত্ৰশিল্পী হেমচন্দ্ৰ গগৈ অংকন কৰা চিত্ৰসমূহ, ইফালে নাঙল কিবা কিবি। ইফালে এই ছবিখিনি কিন্তু কৈছোঁ মানিব লাগে, একদম ছেম টু ছেম মানে কি হ'ল, ফটোত মাৰি থোৱা যেন লাগে। ইমান ছেম মানে কেনেকৈ আঁকিব পাৰে ভাবি মানে কিবা নিচিনা লাগে। ইমান আমি ফটোতেই মানে কি হ'ল ইমান ধুনীয়াকৈ মাৰিব নোৱাৰোঁ, মানে আঁকি কেনে যে ইমান এটা সুন্দৰকৈ আঁকিব পাৰে। এইফালে গণশিল্পী ৰাজীৱ শদিয়াৰ ককাইদেউৰ বাদ্যযন্ত্ৰসমূহ বৰ ধুনীয়াকৈ থৈ দিয়া হৈছে। সকলোবোৰ মানে কি হ'ল বৰ ধুনীয়াকৈ ৰাখি থোৱা হৈছে। বাকী এইফালে আৰু দেখিছেই, কোলা ঢেঁকী কিবা কিবি কয় আৰু দেই, নামবোৰ পাহৰি গৈছোঁ।
এইফালে আকৌ আমাৰ দুটাই কণীহে যুঁজুৱাইছে চাওঁ লাইটটো জ্বলাব এখনতে বেয়া হৈছে মাৰ এবাৰ মাৰ গ'ল চাগে এটা দেই যোনে জিকে আৰু সিয়ে খাব দুটা খাব কাৰণে আমাৰ নাই মই হাৰিলোঁ মই প্ৰথম যুঁজুৱাইছিলোঁ হাৰিলোঁ বাকী আমাৰ আকৌ অলপ গান শুনো যিকিনে হওক একদম মানে কি হ'ল প্ৰগ্ৰেম চাই মানে বহুত ভাল লাগিল আৰু চাই দিলেও নহ'ব কাৰণে ঘৰতো যাব লাগে অকলে অহা হ'লে কোনো কথা নাই লগত আছে আৰু ফেমিলি মানুহ সেইবাবে অলপ সোনকালে যাব লাগে বাকী আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই আকৌ এটা ভিডিঅ' লগ